মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ পাৰ্ট এ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰথম চেপ্টাৰ জাতীয় আয়ৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? যে অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ যেতিয়া সামগ্ৰিকভাৱে আলোচনা কৰা হয়, একেলগে আলোচনা কৰা হয়, তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল আলোচনা কৰিবলগীয়া বিষয়খিনি যদি আমি এটা এটাকৈ বা বেলেগ বেলেগকৈ আলোচনা নকৰি একেলগে বা সামগ্ৰিকভাৱে আলোচনা কৰোঁ, তেনেহ'লে তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয়। যেনে জাতীয় আয়, অৰ্থাৎ জাতীয় আয় কোৱাৰ লগে লগে এজন দুজন বা তিনিজনৰ আয় আলোচনা নকৰি দেশ এখনৰ গোটেই জনসাধাৰণৰ আয়ৰ বিষয়ে সামগ্ৰিকভাৱে আলোচনা কৰা হয়। সেইকাৰণে জাতীয় আয় হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ চলক বা উদাহৰণ। নেক্সট প্ৰশ্ন, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দুটা চলক বা দুটা উদাহৰণ উল্লেখ কৰা। উত্তৰ, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দুটা চলক বা উদাহৰণ হ'ল 1 নম্বৰ জাতীয় আয়, 2 নম্বৰ নিবনুৱা সমস্যা, 3 নম্বৰ মুদ্ৰাস্ফীতি সমস্যা আদি। জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ, জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি এই গ্ৰন্থখন কেইন্স নামৰ অৰ্থনীতিবিদজনে ৰচনা কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীক কেইন্সে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? তে উত্তৰ হ'ব, কেইন্সে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ'ল জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। এই গ্ৰন্থখন 1936 চনত প্ৰকাশ কৰিছিল। সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জনক কোন? উত্তৰ, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জনক হৈছে কেইন্স। ছাত্ৰ ছাত্ৰীসকল কেইন্সে লিখা কিতাপখনৰ নাম হ'ল জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। এই কিতাপখনৰ যোগেদিয়ে কেইন্সে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম দিছিল। আৰ্থিক ব্যৱস্থাত প্ৰধানকৈ কি কি খণ্ড দেখিবলৈ পোৱা যায়? উত্তৰ, এখন অৰ্থ ব্যৱস্থাত প্ৰধানকৈ 4টা খণ্ড দেখিবলৈ পোৱা যায়। এই খণ্ড 4টা হৈছে পৰিয়াল খণ্ড, উদ্যোগ খণ্ড, চৰকাৰী খণ্ড আৰু বৈদেশিক বাণিজ্য। নেক্সট প্ৰশ্ন, মধ্যৱৰ্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্য কাক বোলে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ ফাইনেল এক্সাম। ছাত্ৰ ছাত্ৰীসকল যাৰ সহায়ত অন্য সামগ্ৰী উৎপাদন কৰিব পৰা যায় বা যিবোৰ সামগ্ৰীক পুনৰ বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰক মধ্যৱৰ্তী সামগ্ৰী বুলি কোৱা হয়, যেনে কেঁচামাল। আনহাতে যিবোৰ সামগ্ৰীক অন্তিম দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পাৰি, যিবোৰ সামগ্ৰীক চূড়ান্ত হিচাপে ব্যৱহাৰ কৰিব পাৰি, সেইবোৰক চূড়ান্ত সামগ্ৰী বা অন্তিম সামগ্ৰী বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি বাঁহৰ পৰা আমি কাগজ উৎপাদন কৰিম, তেতিয়া বাঁহক কোৱা হ'ব মধ্যৱৰ্তী সামগ্ৰী আৰু কাগজক কোৱা হ'ব চূড়ান্ত সামগ্ৰী। গতিকে আমি কি গম পালোঁ যে কিছুমান সামগ্ৰী আছে যিবোৰৰ সহায়ত অন্য সামগ্ৰী উৎপাদন কৰা হয়, সেইবোৰক কোৱা হয় মধ্যৱৰ্তী সামগ্ৰী। আৰু এই মধ্যৱৰ্তী সামগ্ৰীৰ সহায়ত যি সামগ্ৰী আমি উৎপাদন কৰোঁ, যাক আমি অন্তিম দ্ৰব্য হিচাপে ব্যৱহাৰ কৰোঁ, তাক কোৱা হয় চূড়ান্ত দ্ৰব্য বা অন্তিম দ্ৰব্য। মধ্যৱৰ্তী দ্ৰব্যসমূহ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি পাৰ হৈ যাব লাগে যদিও চূড়ান্ত দ্ৰব্যসমূহ আৰু কোনো প্ৰক্ৰিয়াৰ মাজেদি পাৰ হৈ যাব নালাগে। ভোগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰী নাইবা উপভোগ্য সামগ্ৰী আৰু মূলধনী সামগ্ৰীৰ পাৰ্থক্য লিখা। উত্তৰ, যিবোৰ সামগ্ৰীয়ে আমাৰ অভাৱ পোনপটীয়াকৈ দূৰ কৰে সেইবোৰক ভোগ্য সামগ্ৰী বোলে, যেনে খাদ্য সামগ্ৰী। ছাত্ৰ ছাত্ৰীসকল খাদ্য সামগ্ৰীয়ে আমাৰ অভাৱ পোনপটীয়াকৈ দূৰ কৰে, সেইকাৰণে খাদ্য সামগ্ৰী কোৱা হয় উপভোগ্য সামগ্ৰী। আনহাতে যিবোৰ সামগ্ৰীয়ে উৎপাদন কাৰ্যত সহায় কৰে সেইবোৰক কোৱা হয় মূলধনজাত সামগ্ৰী, যেনে মেচিন যন্ত্ৰপাতি। ছাত্ৰ ছাত্ৰীসকল এই খাদ্য সামগ্ৰীবোৰ অতি সোনকালে শেষ হৈ যায়, অৰ্থাৎ ভোগ্য সামগ্ৰীবোৰ হৈছে অস্থায়ী। আনহাতে মেচিন যন্ত্ৰপাতি আদি মূলধনজাত সামগ্ৰীবোৰ কিন্তু মূলধনজাত সামগ্ৰী কিন্তু অতি সোনকালে নষ্ট হৈ নাযায় বা শেষ হৈ নাযায়। সাধাৰণতে ভোগ্য সামগ্ৰীৰ ক্ষেত্ৰত অৱক্ষয় বা ক্ষয় ক্ষতি বা মেৰামতি ব্যয় নাথাকে, কিন্তু মূলধনজাত সামগ্ৰীৰ মেৰামতি ব্যয় বা অৱক্ষয় বা হৰণ ভগনৰ ব্যয় থাকে। অৰ্থাৎ মেচিন যন্ত্ৰপাতি যদি নষ্ট হয়, আমি সেইবোৰক আমি ঠিক কৰিব পাৰোঁ বা আমি মেৰামতি কৰিব পাৰোঁ।
ছাত্ৰ ছাত্ৰীসকল এই ভোগ্য সামগ্ৰী দুই প্ৰকাৰ এটা হৈছে স্থায়ী ভোগ্য সামগ্ৰী আৰু এটা হৈছে অস্থায়ী ভোগ্য সামগ্ৰী যিবোৰ ভোগ্য সামগ্ৰী অতি সোনকালে শেষ হৈ যায় বা নষ্ট হৈ যায় সেইবোৰক কোৱা হয় অস্থায়ী ভোগ্য সামগ্ৰী যেনে খাদ্য সামগ্ৰী অৰ্থাৎ খাদ্য সামগ্ৰী অতি সোনকালে নষ্ট হৈ যায় এইবোৰৰ জীৱনকাল খন্তেকীয়া কিন্তু যিবোৰ ভোগ্য সামগ্ৰী সোনকালে নষ্ট হৈ নাযায় বা শেষ হৈ নাযায় সেইবোৰক কোৱা হয় স্থায়ী ভোগ্য সামগ্ৰী যেনে ৰেডিঅ' টিভি কম্পিউটাৰ আদি ছাত্ৰ ছাত্ৰীসকল ৰেডিঅ' টিভি কম্পিউটাৰ সোনকালে নষ্ট হৈ নাযায় বা শেষ হৈ নাযায় বা নষ্ট হ'লেও এনেবোৰ সামগ্ৰী আমি মেৰামতি কৰিব পাৰোঁ এবাৰ আমি আলোচনা কৰোঁ মজুত আৰু প্ৰবাহ নাইবা অপ্ৰবাহ আৰু প্ৰবাহ মানে কি যিবোৰক এক নিৰ্দিষ্ট সময়বিন্দুৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয় সেইবোৰক কোৱা হয় মজুত যেনে যন্ত্ৰপাতি আচবাবৰ পৰিমাণ আদি আনহাতে যিবোৰক এক নিৰ্দিষ্ট সময়ছোৱাৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয় সেইবোৰক কোৱা হয় প্ৰবাহ যেনে আয় উৎপাদন লাভ আদি কাৰণ এইবোৰ প্ৰতি সময়বিন্দুত এই পৰিমাণবোৰৰ জোখ লোৱা নহয় এইবোৰ জোখ লোৱা হয় নিৰ্দিষ্ট সময়ছোৱাৰ বাবে সৰ্বমুঠ বিনিয়োগ বা মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগ কাক বোলে অন্তিম ব্যৱহাৰ দ্ৰব্যৰ যিটো অংশ মূলধনজাত সামগ্ৰী সেই অংশটোকেই সৰ্বমুঠ বিনিয়োগ বুলি কোৱা হয় যন্ত্ৰপাতি ৰাস্তা ঘাট দলং আদিৰ ওপৰত কৰা বিনিয়োগ হৈছে মুঠ বিনিয়োগ ছাত্ৰ ছাত্ৰীসকল ৰাস্তা ঘাট যন্ত্ৰপাতি দলং আদিৰ ওপৰত তোমালোকে যদি বিনিয়োগ কৰা হয় সেই বিনিয়োগক কোৱা হ'ব সৰ্বমুঠ বিনিয়োগ আনহাতে এই সৰ্বমুঠ বিনিয়োগ কৰিবলৈ যাওঁতে মাজে মাজে কিছু ক্ষয়ক্ষতি বা অৱক্ষয় হ'ব পাৰে এই সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়ক্ষতি বাদ দিলে যি পোৱা যায় তাক কোৱা হয় শুদ্ধ বা নিখুঁত বিনিয়োগ তেনেহলে সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়ক্ষতি বাদ দিলে কি পোৱা যায় সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়ক্ষতি বাদ দিলে শুদ্ধ বিনিয়োগ পোৱা যায় হৰণ ভগন বা অৱক্ষয় মানে কি হৰণ ভগন বা অৱক্ষয় মানে হ'ল স্থিৰ মূলধনৰ কাৰণে কৰা ব্যয় অৰ্থাৎ স্থিৰ মূলধনৰ কাৰণে যিখিনি ব্যয় কৰা হয় তাকেই হৰণ ভগন বা অৱক্ষয় নামেৰে জনা যায় ছাত্ৰ ছাত্ৰীসকল উৎপাদন কালত আমি যন্ত্ৰপাতি মেচিন আদি ব্যৱহাৰ কৰোঁ এই যন্ত্ৰপাতি মেচিন মাজে সময়ে অনুপযোগী হৈ উঠিব পাৰে বা মাজে মাজে নষ্ট হ'ব পাৰে এইসমূহক ঠিক কৰাৰ বাবে যিখিনি ব্যয় কৰিবলগীয়া হয় তাকেই হৰণ ভগন ব্যয় বা অৱক্ষয় নামেৰে জনা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোৰ পৰা তোমালোকে কি গম পালা আজিৰ ক্লাছৰ পৰা আমি গম পালোঁ যে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম দিছিল কেইন্স তেখেতে লিখা কিতাপখনৰ নাম আছিল জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট এণ্ড মানি এইখন গ্ৰন্থৰ যোগেদি কেইন্সে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ সূচনা কৰিছিল সমষ্টিবাদী অৰ্থবিজ্ঞান মানে হৈছে সামগ্ৰিক অৰ্থবিজ্ঞান অৰ্থাৎ অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ যেতিয়া সামগ্ৰিকভাৱে বা একেলগে আলোচনা কৰা হয় বা অধ্যয়ন কৰা হয় তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয় যেনে জাতীয় আয় একেখনৰ আৰ্থিক ব্যৱস্থাত দেখিবলৈ পোৱা খণ্ড চাৰিটা হৈছে 1 নম্বৰ পৰিয়াল খণ্ড 2 নম্বৰ উদ্যোগ খণ্ড 3 নম্বৰ চৰকাৰী খণ্ড আৰু 4 নম্বৰ হৈছে বাহ্যিক খণ্ড মধ্যৱৰ্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্য মানে কি যিবোৰ সামগ্ৰীৰ সহায়ত অন্য সামগ্ৰী উৎপাদন কৰা হয় যিবোৰ সামগ্ৰী আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি পাৰ হৈ যাব লাগে সেইবোৰ সামগ্ৰীক মধ্যৱৰ্তী সামগ্ৰী বুলি কোৱা হয় যেনে কেঁচামাল আনহাতে মধ্যৱৰ্তী দ্ৰব্যৰ সহায়ত উৎপাদন কৰা সামগ্ৰীসমূহক চূড়ান্ত সামগ্ৰী বুলি কোৱা হয় যিবোৰক আমি অন্তিম দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পাৰি এনেবোৰ সামগ্ৰী কোনো প্ৰক্ৰিয়াৰ মাজেদি পাৰ হৈ যাব নালাগে ইয়াৰ পিছত আমি আলোচনা কৰিছিলোঁ উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্য মানে কি যাৰ সহায়ত আমি পোনপটীয়াকৈ অভাৱ পূৰণ কৰিব পাৰি সেইবোৰক উপভোগ্য দ্ৰব্য বুলি কোৱা হয় যেনে খাদ্য সামগ্ৰী আনহাতে যিবোৰে উৎপাদন কাৰ্যত সহায় কৰে সেইবোৰক কোৱা হয় মূলধনজাত সামগ্ৰী যেনে মেচিন যন্ত্ৰপাতি আদি এনেকুৱা কিছুমান উপভোগ্য সামগ্ৰী আছে যিবোৰ অতি সোনকালে নষ্ট হৈ নাযায় বহু দিনলৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰি সেইবোৰক কোৱা হৈছিল
স্থায়ী উপভোগ্য সামগ্ৰী বা মূলধন সদৃশ ভোগ্য সামগ্ৰী যেনে কম্পিউটাৰ, টেলিভিছন আদি। অৰ্থাৎ কম্পিউটাৰ, টেলিভিছন, শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আদি হৈছে ভোগ্য সামগ্ৰী যিবোৰ সহজে নষ্ট হৈ নাযায়। এইবোৰৰ জীৱনকাল দীঘলীয়া। প্ৰবাহ আৰু অপ্ৰবাহ মানে কি, নাইবা মজুত আৰু প্ৰবাহ মানে কি? যিবোৰক নিৰ্দিষ্ট সময়বিন্দুৰ ওপৰত ভিত্তি কৰি জুখিব পৰা যায় সেইবোৰক কোৱা হয় মজুত, যেনে যন্ত্ৰপাতিৰ পৰিমাণ, আচবাবৰ পৰিমাণ আদি। আনহাতে যিবোৰক নিৰ্দিষ্ট সময়ছোৱাৰ ওপৰত ভিত্তি কৰি জুখিব পৰা যায় সেইবোৰক কোৱা হয় প্ৰবাহ, যেনে দৰমহা, উৎপাদন, লাভ, আয় আদি। এইবোৰৰ উপৰি আমি আলোচনা কৰিছিলোঁ সৰ্বমুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগ, যে যন্ত্ৰপাতি, ৰাস্তা ঘাট, দলং আদিৰ ওপৰত কৰা ব্যয়ক মুঠ বিনিয়োগ বুলি কোৱা হয়। আৰু মুঠ বিনিয়োগৰ পৰা ক্ষয় ক্ষতি বাদ দিলে যি পোৱা যায় তাক শুদ্ধ বিনিয়োগ বুলি কোৱা হয়। অৱশেষত আমি আলোচনা কৰিছিলোঁ স্থিৰ মূলধনৰ বাবে কিছুমান ব্যয় কৰিব লগা হয়। এইবোৰক কোৱা হয় হৰণ, ভগন বা অৱক্ষয়। ধন্যবাদ।